বনাওঁ বুলি ভাবিছোঁ কিমান আৰু বাহিৰৰ পৰা খাবও পৰা নাই ঘৰতে সেম খানা বনাই আমনি লাগিছে গতিকে আজি বনাম গুটি চিকেনটো ৰোষ্ট কৰিম কিন্তু কলপাতত মেৰিয়াই লওঁ আৰু ভিতৰত ষ্টাফিং দিম গাৰ্লিক ফ্ৰাইড ৰাইচ কেনেকুৱা বাৰু লাগিছে আইডিয়াটো আহকচোন প্ৰথমতে গৈ পেলাই এতিয়া আমি কলপাত বাৰীৰ পৰা ছিঙি আনিম এতিয়া প্ৰথমতে কলগছৰ পৰা কলপাত কেইটামান ছিঙি লওঁ আজি কাৰণ আমি বনাম কলপাতত দিয়া গোটেই গোটা মুৰ্গীটো এতিয়া কাটি লওঁ কলপাতখিলা আৰু ইয়াতে আমি বনাম আজি স্পেচিয়েল এটা চিকেন আহি গ'ল এতিয়া দুখিলা কাটিম আৰু ৰোষ্ট কৰিম হোল চিকেন ৰোষ্টৰ কাৰণে মই লৈছোঁ এটা সৰু চিকেন আৰু গোটেই বডিটোৰ পৰা ভিতৰখিনি উলিয়াই পেলাই চাফা কৰি লৈছোঁ আৰু গোটেই বডিটোত এই ধৰণে স্লিটছ কৰি দিছোঁ ভৰিটো এই ধৰণে স্লিটছ কৰি দিব যাতে মছলাখিনি খুব সুন্দৰকৈ সোমাই যায় এই গোটেইখিনি এই ধৰণে স্লিট কৰি পেলাই ৰেডি কৰি লৈছোঁ এতিয়া আহক মেৰিনেটখিনি ৰেডি কৰোঁ এতিয়া মই লৈছোঁ ইয়াত 3 ডাঙৰ চামুচেৰে দৈ আৰু দৈ বেছ ফৰ্ম হ'ব মানে মেৰিনেটৰ লগতে লৈছোঁ ইয়াত কাশ্মীৰী ৰেড চিলি পাউডাৰ 3 চামুচ সৰু চামুচেৰে 3 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ 2 চামুচ লৈছোঁ মিট মছলা তাৰ উপৰিও মই লৈছোঁ ইয়াত সৰু চামুচেৰে 2 চামুচ মিট মছলা আৰু 1.5 চামুচ জিৰা গুড়ি আৰু লগতে লৈছোঁ সৰু চামুচেৰে 1.5 চামুচ এয়া টাৰ্মাৰিক বা হালধি পাউডাৰ এই গোটেইখিনি ইয়াত এতিয়া দি দিম তাৰ লগতে মই যিমান লাগে নিমখ দিম কিন্তু ইবোৰ বস্তু দি লৈ নিমখ দিলে আন্দাজটো পোৱাত সুবিধা হয় গতিকে মই ইয়াত লৈছোঁ বেছি নহৰু যেনে 20টামান নহৰু ফুটা আৰু এক সৰু ইঞ্চৰ আদা লগতে এটা জলকীয়া লৈ ভালকৈ অলপমান থেকেচি লৈছোঁ আৰু এইখিনিও মেৰিনেটত যাব আপোনালোকে যদি জ্বলা বেছি ভাল পায় জ্বলাটো ব্যৱহাৰ বেছি কৰিব পাৰে একেবাৰে পুৰা ফাইন পিচ নহ'লেও হ'ব এই ধৰণে দি দিছোঁ আৰু এতিয়া দিম এটা বহুত ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্ট আৰু সেই ইনগ্ৰেডিয়েণ্টটো হ'ল নেমুটো দিয়া মেৰিনেট কৰিবৰ কাৰণে চাব যাতে একো গুটি চুটি পৰি নাযায় গুটি পৰিলে তিতা হ'ব গতিকে এই ধৰণে নেমু মই দিছোঁ আধা নেমু ভালকৈ চেপি দিছোঁ আৰু মোৰ দৈখিনি অকণমান টেঙা হয় গতিকে মই আধা ফাল নেমুহে দিছোঁ লগতে দি দিম এতিয়া বহুত মিঠাতেল মই মেৰিনেট কৰিলে অলপ মিঠাতেল বেছিয়ে দিওঁ ইয়াতে লৈছোঁ যেনেকৈ 3.5 চামুচমান ডাঙৰ চামুচেৰে মিঠাতেল আৰু এইখিনি ভালকৈ এতিয়া মিক্স কৰি লওঁ একেবাৰে পনীয়া দৈটো নল'ব কাৰণ এতিয়া এইখিনি ভালকৈ তাত লগাই পেলাই মেৰিনেট কৰি অভাৰনাইট গোটেই ৰাতি যদি থৈ দিব পাৰে খুব ভাল হয় এতিয়া দিম এটা আন্দাজ মতে নিমখ যিমানখিনি নিমখ লাগিব গোটেই চিকেন আন্দাজ মতে নিমখ দিছোঁ আৰু মিক্স কৰি এতিয়া মেৰিনেটখিনি ইয়াত ভালকৈ হাতেৰে লৈ ভালকৈ মোহাৰি ভিতৰত স্লিটছবোৰত সোমোৱাই দিব হাতখন অকণমান লেতেৰা হ'ব কিন্তু আপোনাৰ খাবলৈ কিন্তু চিকেন বঢ়িয়া হ'ব আৰু যেতিয়া ঘৰৰ মানুহে ভাল বুলি ক'ব তেতিয়া এই যে অলপমান কষ্ট হৈছে সেইখিনি ক'ৰবাত হেৰাই যাব গতিকে ভালকৈ স্লিটছবোৰত ধুনীয়াকৈ সোমোৱাই পেলাই ভালকৈ মেৰিনেট লগাই দিব লুটাই দিছোঁ আকৌ লগাই দিছোঁ ভালকৈ ইয়াতো মই স্লিটছ কৰিছোঁ দেখিছে গোটেইবোৰ স্লিটছত এনেকৈ সোমোৱাই দিছোঁ ভালকৈ মছলাখিনি নিমখটো খালি চাই ল'ব নিমখটো ভাল হ'লে ভাল হ'ব আৰু তাৰ উপৰিও এই ভিতৰতখিনি ভালকৈ মছলা লগাব হাত সোমোৱাই পেলাই ধুনীয়াকৈ মছলা লগাই দিব চাৰিওফালে যাতে ভালকৈ মছলাটো লাগি যায় এতিয়া ইয়াৰ ড্ৰেছিংটো হৈ গ'ল ই ৰেডি হৈছে আৰু মেৰিনেটখিনি ভালকৈ চাৰিওপিনে লাগি গ'ল আৰু যিখিনি মেৰিনেট বাকী আছে ওপৰে ওপৰে লগাই দিয়ক
আৰু এইখিনি মই এতিয়া এনেকৈ ভালকৈ থৈ দিম ফ্ৰিজত অলপ দেৰি কমচে কম 3 ঘণ্টা কিন্তু থ'ব তেতিয়াহে ভালকৈ ভিতৰলৈকে মছলাখিনি সোমাব নহ'লে যদি অভাৰনাইট থ'ব পাৰে সেইটো সাংঘাতিকেই ভাল হ'ব গতিকে এয়া ৰেডি হৈ গ'ল আৰু এতিয়া মই ভালকৈ এটা সৰু বাউলত থৈ পেলাই ৰেডি কৰিম গোটেই চিকেনটো ভালকৈ মই এতিয়া বাউল এটাত থলোঁ আৰু ভালকৈ কাভাৰ কৰি থৈ দিম ধুনীয়াকৈ মেৰিনেট হৈ থাকিব আৰু যদি মেৰিনেট হৈ থাকে মছলাখিনি সুন্দৰকৈ ভিতৰলৈ সোমাই যাব আৰু এইখিনিৰ ওপৰত কমচে কম 3 ঘণ্টা মই থ'ব লাগিব মই পাৰিলে অভাৰনাইট থৈ পেলাই এইখিনি ইয়াৰ পিছত মই পিছৰখিনি ইয়াৰ লগতে দেখুৱাই দিম যেতিয়া মোৰ এইটো মেৰিনেট হৈ যাব এইটো এতিয়া যাব ফ্ৰিজৰ ভিতৰলৈ কমচে কম 3 ঘণ্টাৰ কাৰণে ভাল হ'ল আৰু ফ্ৰিজৰ পৰা মই এতিয়া মই উলিয়াই আনো মাংসখিনি মেৰিনেট কৰি থৈছিলোঁ যে হোল চিকেনটো এয়া উলিয়াই আনিলোঁ 3 ঘণ্টাৰ মূৰত এই ধৰণে ৰেডি হৈ গ'ল সুন্দৰকৈ মেৰিনেট হৈ গ'ল আৰু এতিয়া আমি ইয়াৰ ষ্টাফিংখিনি বনাম তাৰ কাৰণে মই লৈছোঁ বইলড ৰাইচ মই ইয়াত জহা ৰাইচ লৈছোঁ কাৰণ জহা ভাতটো যোনটো খাবলৈ খুব টেষ্টি হয় তাৰ সুন্দৰ এটা সুগন্ধ থাকে আমি অসমীয়া মানুহে জহা চাউল খাই খুব ভাল পাওঁ আৰু লৈছোঁ বাটাৰ 3 ডাঙৰ টেবুল চামুচেৰে বাটাৰ লৈছোঁ লগত লৈছোঁ 2টা সিদ্ধ কণী এফাল এফাল কৰি ল'ম আৰু আলু লৈছোঁ ইয়াত বইল কৰা নাই পিছে আলুটো এটা সৰু আলু মই যে সৰু 4 টুকুৰ কৰি লৈছোঁ লগতে লৈছোঁ 2টা মিডিয়াম সাইজৰ পিয়াজ যোনটো মই এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু লগত লৈছোঁ ইয়াত গাৰ্লিক গ্ৰেনিউলছ বা আপুনি নহৰু সৰু সৰুকৈ 20টা মান নহৰু কাটি ল'ব আৰু আজি বনাম এতিয়া ষ্টাফিঙৰ কাৰণে গাৰ্লিক ৰাইচ আৰু এয়া অকণমান চিলি ফ্লেক্স আহক এতিয়া বনাওঁ গাৰ্লিক ৰাইচ ষ্টাফিঙৰ কাৰণে এয়া কেৰাহীখন গৰম হ'ল মই অকণমান তেল দিম কাৰণ যিহেতু মই হেৰি দিম বাটাৰ দিবৰ কাৰণে মাখনৰ নহ'লে পুৰি যায় এয়া ঢালি দিছোঁ মাখনখিনি আৰু অকণমান গলোতেই মই আলু কেইটুকুৰ দি দিম এইখিনি কিন্তু মই একো হালধি দি পেলাই ৰং নকৰোঁ বগা হৈ থাকিলেই ভাল লাগিব এয়া দিছোঁ আৰু ভালকৈ ফ্ৰাই কৰিব লাগিব অকণ ফ্ৰাই কৰিম কাৰণ ভিতৰত যেতিয়া মই ষ্টাফিং কৰিম মই বিচাৰোঁ যে এইটো ভিতৰতে ভালকৈ বইল হৈ যাওক এয়া অকণ ভাজিছিলোঁ চামৰ কাৰণে ভাজিছোঁ ৰঙা হ'বলৈ নৰলোঁ তাৰ আগতেই উলিয়াই দিছোঁ গ্ৰেনিউলছ আৰু লগে দি দিছোঁ পিঁয়াজখিনি আৰু ভাজি লওঁ তেতিয়া সুন্দৰ এটা গোন্ধ আহি গৈছে মোৰ গোটেই কিচেনত গাৰ্লিক নহৰু আৰু পাছত মাখন কি সুন্দৰ এটা গোন্ধ আহিছে আৰু এইমাত্ৰ অকণমান দেৰি ফ্ৰাই কৰিম ফ্ৰাই হৈছে মই বেছি ৰঙচুৱা কৰা নাই আৰু দি দিছোঁ এইখিনি ভাত সিজোৱা ভাত অকণমান টানকৈ বনাব ভাতখিনি নহ'লে বৰ ফেচফেচীয়া হ'লে খাই ভাল নালাগিব আৰু এতিয়া লগতে দি দিম এয়া জলকীয়া বা চিলি ফ্লেক্স আৰু অকণমান ভালকৈ মিক্স কৰি নিমখ দিব লাগিব কিন্তু যিহেতু মই বেলেগ আৰু একোৱেই নিদিওঁ মই ওপৰৰখিনি সুন্দৰ ৰং এটা হৈছে যিহেতু চিকেনটোৰ গতিকে ভিতৰৰখিনি মই বগা কণ্ট্ৰাষ্টৰ কাৰণে বগা ৰং কৰিবলৈ চেষ্টা কৰিছোঁ এতিয়া দি দিম নিমখ প্ৰয়োজন অনুসৰি দি দিব নিমখ নিদিব চিকেনত নিমখ থাকিব লগতে মই দি দিছোঁ আলুকেইটা আৰু ভালকৈ ভাজি দিম কম জুইত অকণমান দেৰি 3-4 মিনিট এই ধৰণে ভাজি থওঁ ভাজি পেলাই অকণমান দেৰি এই ধৰণে থাকিব দিম 3 মিনিটমান মই ভালকৈ মিডিয়াম ফ্লেমত ভালকৈ লৰাই থাকিলোঁ আৰু এইখিনিতে আপুনি নিমখখিনি চেক কৰিব আৰু যদি নিমখ হৈছে তেতিয়াহ'লে এইটো বন্ধ কৰি দিব গেছ মই ছুইচ অফ কৰিলোঁ এতিয়া আহক এতিয়া ষ্টাফিং কৰোঁ প্ৰথমতে মেৰিনেট হৈ থকা চিকেনটো উলিয়াইছোঁ গোটাই ল'ম ভালকৈ সুন্দৰ ৰং হৈছে চাওক কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছিলোঁ যে এতিয়া ধুনীয়াকৈ ইয়াতে সোমাই দিম বস্তুখিনি এই ধৰণে ষ্টাফিং কৰিম বেছি ডাঙৰ নহয় গতিকে যিমানখিনি লাগে সিমানখিনি মই কণী 2 টুকুৰ কৰি লৈছোঁ নহ'লে ভালকৈ সোমোৱাব নোৱাৰিম
গতিকে এতিয়া মই ইয়াত ষ্টাফিং কৰিম এই ধৰণে যিমান পাৰোঁ মই ষ্টাফিং কৰি দিম এই ধৰণে মুৰ্গীটো একেবাৰে সৰুৱেই আছিলে গতিকে যিমান পাৰোঁ ষ্টাফিং কৰি দিওঁ লগতে কণীকেইটা যদি পাৰোঁ সোমোৱালোহেঁতেন গৰম আছে কাৰণে মই হাতেৰে কৰিব পৰা নাই ষ্টাফিং কৰি ভালকে হেঁচি দিছোঁ কণী দুফালমান সোমোৱাই দিওঁ যাতে ফ্লেভাৰ্ছখিনি আহে তাৰ কাৰণেই সোমোৱাব চেষ্টা কৰিছোঁ এই ধৰণে ফ্লেভাৰ্ছখিনি আহিব পাৰে ইয়াৰ পৰা আৰু অকণমান দি দিওঁ গৰমেই হৈ আছে ৰাইচ আৰু ইয়াত অকণমান গ্ৰেভি মেৰিনেট অকণমান সোমোৱাই দিছোঁ আৰু এতিয়া এইটো বেম্বু বেনানা লিফত ভালকৈ বান্ধি দিম ৰছী এডালেৰেও বান্ধিব পাৰে পিছে মোৰ এই বেনানা লিফটো বহুত ডাঙৰে হয় কলপাতখন মই এই ধৰণেই দি দিছোঁ টুথপিকৰ সহায়ত বান্ধি দিছোঁ এটা ভৰি অকণমান এনেও মই ওপৰেদি বানানা লিফটো দিমেই অকণমান বান্ধি দিছোঁ এই ধৰণে বান্ধিছোঁ গুৱাহাটীত আজি সাংঘাতিক গৰম কিন্তু কিবা এটা বনাবলৈ বেলেগ বনাবলৈ মন আছিল কাৰণে আজি চেষ্টা কৰিছোঁ এই ধৰণে বনাবলৈ কৰিলোঁ আৰু ওপৰত এই গ্ৰেভিখিনি মেৰিনেটখিনি দি দিম মেৰিনেট দি মেৰিনেট দিলোঁ আৰু এতিয়া এইখন এনেকৈ বন্ধ কৰি দিওঁ আৰু এখন লাগিব কলপাত আৰু এখন কলপাতেৰে ঢাকি দিছোঁ মেইন আইডিয়াটো হ'ল যে বাহিৰলৈ ওলাব নালাগে সেইকাৰণে মই অকণমান ব্যৱহাৰ কৰিম ইয়াত চিলভাৰ ফইল ওপৰত বান্ধি দিছোঁ অলপমান এই ধৰণে এতিয়া চিলভাৰ ফইলত এইখিনি সোমোৱাই দিম এখন চিলভাৰ ফইল লৈছোঁ আৰু প্ৰথমতে এই ধৰণে ল'ম বন্ধ কৰিম আৰু এফালৰ পৰা এই ধৰণে বন্ধ কৰি দিম আৰু লাগিব চিলভাৰ ফইল একেবাৰে এনেকৈ বান্ধিব যাতে একো ওলাই আহিব নোৱাৰে মই দুবাৰ ডাবল দিছোঁ এইটো এই লাষ্টত ট্ৰিপল হৈ গ'ল এতিয়া মই যাওঁ চাদত এতিয়া ৰেডি কৰিছোঁ এইটো কয়লাত দি পেলাই ভালকৈ বনাম আজি গেছত নবনাওঁ আজি বনাম ইয়াত আমাৰ চাদত আৰু অকণমান এই ধৰণে আয়োজন কৰিছোঁ এতিয়া প্ৰথমতে অকণমান কয়লাখিনি ৰেডি কৰি লৈছিলোঁ আৰু এতিয়া কয়লাৰ ওপৰত এইখিনি দি কয়লা অকণ উলিয়াই লোৱা তেতিয়া তাৰ ওপৰত কয়লা দিব লাগিব তাৰমানে অকণমান চাবা দেই এনেকৈ দি দিব লাগিব দেই মই পাৰিম নহয় পাইছেনে হ'ব এই দিয়া এয়া দি দিছোঁ ইয়াৰ ওপৰত আৰু অকণমান এতিয়া জুই দি দিব লাগিব তাৰ ওপৰত দি দিব লাগিব কিবা এটা খামটি বা এনেকৈ কৰি আনিছিলে অঁ সেইডাল ওপৰত দি দিয়া ডাঙৰ এটা ল'ব অঁ এইটো উলিয়াই লৈছোঁ উলিয়াই পেলাই
এই ধৰণে ওপৰে ওপৰে আৰু অকণমান জ্বলাই দিম যাতে চাৰিওপিনৰ পৰা হিট আহে যেনেকৈ আমাৰ অভেনত আহে হিট সেই ধৰণেই চাৰিওপিনৰ পৰা আনিবলৈ চেষ্টা কৰিছোঁ আৰু জুইত যেতিয়া বনাওঁ তাৰ টেষ্টটো বহুত বেলেগ হয় গতিকে মই আজি জুইত বনাবলৈ চেষ্টা কৰিছোঁ আজি এতিয়া কিমান দেৰি লাগে চাম আধা ঘণ্টামান লাগিব হপায় কিন্তু জুই কিন্তু বহুত কয়লাৰ জুইটো বহুতেই ষ্ট্ৰং হয় চাওঁ এতিয়া কিমান দেৰি লাগে 10 মিনিটমান হৈছে এতিয়া আৰু অকণমান দেৰি লাগিব কয়লাখিনি ভালকৈ হৈছে মিনিট 30 মিনিট মানে হ'ল এতিয়া এইখিনি উলিয়াই লওঁ উলিয়াই পেলাই চাওঁচোন আমাৰ চিকেন হোল ৰোষ্ট কেনেকুৱা হ'ল চাই লৈছোঁ সাৱধানে কৰিব লাগিব ইয়াৰ পৰা উলিয়াই লাহেকৈ দাঙি আনি চাবা পৰিব দেই দুইটা নহয় এনেকৈ এনেকৈ ধৰিব লাগিব এই ধৰণে ধৰি আনি ইয়াত থৈ দিম এতিয়া খুলিব লাগিব ৰেডি হৈ ওলালে এতিয়া ফাইনেলি পূৰা কুকড হৈ গ'ল আৰু এতিয়া আমি বেলেগকৈ এখন ডিছত উলিয়াই পৰিৱেশন কৰোঁ ৰেডি হৈ ওলালে চব কি সুন্দৰকৈ ৰোষ্ট হৈছে আৰু এতিয়া আমি এই টুথপিককেইটা উলিয়াই দিম আৰু ভিতৰৰ পৰা এইখিনি ধুনীয়াকৈ উলিয়াই পেলাই পৰিৱেশন কৰিম ভাতখিনিও সুন্দৰকৈ লাগি গৈছে আৰু এয়া আপোনাৰ চিকেন ৰোষ্ট ৰেডি হৈ ওলালে মোৰ 45 মিনিটছমান লাগিলে আৰু আজি আমি খাম এটা স্পেচিয়েল টাইপ অফ ৰেচিপি হোল চিকেন ভিতৰত গাৰ্লিক ফ্ৰাইড ৰাইচ আৰু যোনটো মই কলপাতেৰে মেৰিয়াই পেলাই বনাইছিলোঁ আশা কৰোঁ ৰেচিপিটো ভাল লাগিলে আৰু যি চেষ্টা কৰিলোঁ নিশ্চয় আপোনালোকে ভাল পাইছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই অতিশয় আনন্দিত হ'ম ধন্যবাদ